হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকক স্বাগতম মোৰ চেনেললৈ। ফ্ৰেণ্ডছ, আজি মই আগৰবাতি পাৰফিউমৰ ওপৰত দুই এষাৰ কথা ক'ম। পাৰফিউম মানে কেনেকুৱা? আগৰবাতি বিজনেছত, আগৰবাতি ব্যৱসায়ত মেইন কম্পনেণ্ট হৈছে পাৰফিউমে। আৰু পাৰফিউম যদি আপোনালোকে আগৰবাতি ধূপকাঠিত যদি ভাল পাৰফিউম দিব নোৱাৰে বা নাজানে, তেতিয়াহ'লে আপুনি মাৰ্কেট সোনকালে পোৱাটো একদম টান হৈ পৰে। জেনেৰেলি ক'ব গ'লে মই যিকেইটা দিন বিজনেছ কৰিলোঁ, মাৰ্কেটত ধূপত চেণ্ট থকাটোও বিচাৰে, নথকাটোও বিচাৰে, চব আছে। কিন্তু মই আপোনালোকক ছাজেষ্ট কৰোঁ আপোনালোকে আগৰবাতিত মানে ভাল চেণ্ট দিয়ক, চেণ্ট দিয়ে বেপাৰ কৰক। হয়তো 2 দিনমান কষ্ট হ'ব আপোনালোকৰ, বেপাৰ এখন কিন্তু বছৰ দিনমান যোৱাৰ পিছত ভালকৈ গ্ৰ' হ'ব। কিয় ক'ব পাৰিছোঁ, এইটো মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ, সেইকাৰণে মই আপোনালোকক ক'ব পাৰিছোঁ। সেইকাৰণে আগৰবাতি ব্যৱসায়টোত ভাল 1 নম্বৰ হৈ পেলাই চলক। আজি নহয়, কালি নহয়, 2 দিন দেৰিকৈ হ'লে আপোনাৰ ব্যৱসায়টো গ্ৰ' কৰিবই। এতিয়া পাৰফিউমৰ কথা কওঁ। পাৰফিউম মেইন কম্পনেণ্ট হৈছে পাৰফিউম। সকলোৱে এটা কথাই সোধে যে আগৰবাতিত চেণ্ট আছেনে নাই। যদি আগৰবাতিত চেণ্ট নাই, যদি ধূপকাঠিত চেণ্ট নাই, তেতিয়াহ'লে আপোনাৰ আগৰবাতিৰ কাম নাই, আপোনাৰ ধূপকাঠিৰ কাম নাই, কাষ্টমাৰে নলয়। সেইকাৰণে মই ক'ব খুজিছোঁ, যোনে যোনে আগৰবাতি বিজনেছ কৰি আছে, ব্যৱসায় কৰি আছে, তেওঁলোকেতো ভালদৰে জানে পাৰফিউম কি দিব লাগে, কি দিব নালাগে। কিন্তু যোনে যোনে ভাবি আছে যে আগৰবাতি বিজনেছ কৰিম, তেওঁলোকৰ কাৰণে এই কথাষাৰ মই কৈছোঁ। ষ্টাৰ্টিঙত আপোনালোকে ভাল পাৰফিউম আগৰবাতিত যদি দিব নাজানে, তেতিয়াহ'লে বিৰাট দিগদাৰ হৈ পৰে মাৰ্কেট লোৱাটো। এনেইতো ক'ব গ'লে মাৰ্কেটত বহুত কোম্পানী আছে, অগণন পাৰফিউমৰ কোম্পানী ঢেৰ আছে, আৰু বহুত ঢেৰ আছে। কিন্তু মই তাৰে ভিতৰত মই 2টা কোম্পানীৰ নাম আপোনালোকক ছাজেষ্ট কৰিম, যিটো বিৰাট ডাঙৰ কোম্পানী হয়। আৰু সেই ডাঙৰ কোম্পানী এনেই হোৱা নাই, তেওঁলোকৰ কামো ভাল, পাৰফিউম ভাল তেওঁলোকৰ। আৰু সেই পাৰফিউমবিলাক তেওঁলোকৰ বহুত ডাঙৰ ডাঙৰ কোম্পানীয়ে ইউজ কৰি আছে, লাক্সে ইউজ কৰি আছে। প্ৰত্যেকটো কেটেগৰীৰে পাৰফিউম বনায়, ফ্ৰেগ্ৰেঞ্চ বনায়। ফুডৰ ওপৰত আছে, ফুডততো ফ্ৰেগ্ৰেঞ্চত নপৰে, ফ্লেভাৰত পৰে। তাৰে ভিতৰত এটা হৈছে ভিৰা, আৰু এটা হৈছে কেলকাৰ। কেলকাৰৰ কেৱা বুলি এটা আছে কোম্পানী। এই কেৱাৰ প্ৰডাক্ট বেয়া নহয়, মই প্ৰেক্টিকেলি ইউজ কৰিছোঁ, সেইকাৰণে মই ক'ব পাৰোঁ। মানে কেনেকুৱা, বেছিভাগ আপোনালোকে যোনে যোনে ব্যৱসায় কৰি আছে গমে পায়, বৰ বেছি 2-3 মাহৰ পিছতে বা 1 মাহৰ পিছতে চেণ্টটো উৰি যায়। আপুনি যিমান ভালকৈ পেকেজিং নকৰক কিয়, চেণ্টটো উৰি যায়। কিন্তু এই ব্ৰেণ্ডেড কোম্পানীকেইটাৰ পাৰফিউম আপোনাৰ 1 বছৰ থাকিলেও আপোনাৰ উৰি নাযায়। কোম্পানীৰ মতে 2-3 বছৰলৈকে একো নহয়, কিন্তু মই জেনেৰেলি মই পাইছোঁ আৰু 2 বছৰলৈকে যোৱাকৈ মই সেই ধূপৰ চেণ্ট পাইছোঁ, অলপো একো হোৱা নাই। সেইকাৰণে মই আপোনালোকক ছাজেষ্ট কৰোঁ, এই 2টা কোম্পানীৰ আপোনালোকে পাৰফিউম ষ্টাৰ্টিঙত ব্যৱহাৰ কৰিব। ভাল পাৰফিউম, ৰেছপন্স মই পাব্লিকৰ পৰা ভাল পাইছোঁ, কাষ্টমাৰৰ পৰা ভাল ৰেছপন্স পাইছোঁ। সেইকাৰণে মই আপোনালোকক ক'ব পাৰিছোঁ, আপোনালোকে এই 2টা কোম্পানীৰ পাৰফিউম ব্যৱহাৰ কৰিব পাৰে। বিৰাট মোৰ হিচাপত, মই কৈছোঁ আৰু বেলেগততো নাজানো, মই ব্যৱহাৰ কৰি ভাল পাইছোঁ। সেইকাৰণে আপোনালোকক ছাজেষ্ট কৰোঁ, এই 2টা কোম্পানী পাৰফিউম অৰ্ডাৰ কৰি আপোনালোকে নিজৰ ধূপকাঠিত দিব পাৰে। জেনেৰেলি খুব কম মানে যিবিলাক ট্ৰেডিং কৰি থাকে পাৰফিউমৰ, তেওঁলোকৰ তাতে খুব কম পাব। কিন্তু আপোনালোকে অনলাইন অৰ্ডাৰ কৰি আনিব পাৰে। আৰু DP অইলো আছে কেলকাৰৰ। DP অইলটো মেটাৰ কৰে। DP অইল যদি আপুনি ভাল কোম্পানী ইউজ কৰিব নোৱাৰে, তেতিয়াহ'লে সেইটো কাৰণতো আপোনাৰ ধূপকাঠিত চেণ্ট নাহিব পাৰে। ফ্ৰেণ্ডছ, আৰু এটা কথা, মই এটা ট্ৰেইনিং প্ৰগ্ৰামো ষ্টাৰ্ট কৰিছোঁ। ট্ৰেইনিং প্ৰগ্ৰাম মানে কেনেকুৱা, এনে জেনেৰেলি ক'ব গ'লে ট্ৰেইনিং বোলা বস্তুটো বহু মানুহক একেলগে লগত লৈ ট্ৰেইনিংটো কৰা যায়। মই নিজক নিজে ভাবিলোঁ যে এই বস্তুটো যে আপোনালোকক ঘৰত যাই যে মই প্ৰভাইড কৰিব পাৰোঁ, আপোনালোকে ফোন কৰিলে মোক, মই আপোনালোকক ঘৰত যাই ট্ৰেইনিং দিম। আৰু
সেইটো আপোনালোকৰ সুবিধা হ'ব মোৰ পৰা ট্ৰেইনিং ল'লে। আপোনালোকৰ ঘৰত যাই মই ট্ৰেইনিং দিম, অসমৰ যিকোনো কোণাতে হওক। হয়তো এইকেইটা দিন মোক ফোন কৰিলে নাপাব পাৰে, কাৰণ এয়াৰটেলৰ ৰিচাৰ্জ মই কৰা নাই, সেইকাৰণে এয়াৰটেলৰ নম্বৰটোত ফোন অহা বন্ধ হৈ আছে। আপোনালোকে হোৱাটছআপ কৰিব পাৰে মোক সেই নম্বৰটোতে। ডেছক্ৰিপশ্যনত মই নম্বৰটো প্ৰত্যেকবাৰে দিওঁৱে, আজিও দি দিম। মই খুব নগণ্য আপোনালোকৰ তাৰপৰা টকা ল'ম। টকা মুঠে গাড়ী ভাড়া খৰচাখিনি মই আপোনালোকৰ পৰা ল'ম, আৰু তাৰ বাহিৰে বিশেষ মই আপোনালোকৰ পৰা বৰ বেছি টকা নলওঁ, কাৰণ মই আপোনালোকৰ অৱস্থা জানো। আপোনালোকৰ ষ্টাৰ্টিং কৰিব খুজিছে যদি বহুত টকা ট্ৰেইনিঙৰ নামত খৰচা কৰিব টান পায়, কিন্তু মই আপোনালোকক কথা দিছোঁ, আপোনালোকে ফোন কৰাৰ পিছত আপোনালোকৰ ঘৰত যাই মই সেই ট্ৰেইনিংটো প্ৰভাইড কৰিম, আৰু যিখিনি মোৰ আজিলৈকে অভিজ্ঞতা আছে সেইখিনি সম্পূৰ্ণ আপোনালোকক মই সেই ট্ৰেইনিং প্ৰগ্ৰামটোত বুজাই দিম, যি লাগে। এনেইতো জেনেৰেলি ক'ব গ'লে আগৰবাতিৰ বিষয়ে ইউটিউবত চাই আপোনালোকে জানিব পাৰে, বেছি সহজ প্ৰচেছ। ডিপিং কৰা, কিবা কৰা, হেন কৰা, তেন কৰা, একদম ইজি প্ৰচেছ। কিন্তু মই আপোনালোকক এটা কথা কওঁ, যিখিনি মই শিকিছোঁ এইবিলাক কথা কোনো ট্ৰেইনিং প্ৰগ্ৰাম আপোনালোকে বেলেগ ক'ৰবাত ট্ৰেইনিঙত গেলিও ট্ৰেইনিঙতো নকয় এইবিলাক, আৰু ইউটিউবৰ কোনো চেনেলতো এই মই যিখিনি শিকিছোঁ বুজিছোঁ ইউটিউবৰ কোনো চেনেলতো এইবিলাক কথা আজিলৈকে কোৱা নাই, যিখিনি মই আপোনালোকৰ ট্ৰেইনিং প্ৰগ্ৰামটোত প্ৰভাইড কৰিম। সেইকাৰণে আপোনালোকে যদি ইচ্ছুক তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব। মই আপোনালোকৰ ঘৰত যাই আপোনালোক ট্ৰেইনিং দিম, বা আপোনালোকৰ কোনোবা যদি ভাবে একেলগে বহুকেইজন লগ লাগি ট্ৰেইনিং কৰিম বুলি, তেতিয়াও মোক কণ্টেক্ট কৰিব পাৰে। এইখিনিতে ক'লোঁ, যদি ভিডিঅ'টো ভাল লাগিছে ফ্ৰেণ্ডছ, তেতিয়াহ'লে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু কমেণ্ট কৰিব। কিয় জানে, কমেণ্ট কৰিলে আগৰবাতিৰ ওপৰত কি কথা জানিব খোজে সেইখিনি কথা মই কমেণ্টৰ দ্বাৰা মই গম পাম, সেইকাৰণে কমেণ্ট কৰিব। থেংক ইউ।